আপোনালোকে আমাৰ আশা আপোনালোকে আমাৰ মাই বাপ হয় নহয় আমিবোৰ কাৰ বাচ্চা বাকী পিছৰ কথা দেই ধন্যবাদ নমস্কাৰ ফুৰিব আহিছোঁ মা আৰু মই বজাৰ কৰিব আহিছোঁ বৰ্ণিহাটৰ পিনে ইয়াত এখন হোটেল আছে খুব খাই ভাল পাওঁ কি খাইছোঁ চাব দেই এইটো মলাই চমচম ন চাহ মই চিঙৰা ৰসগোল্লা এনেকৈ মায়ে এনেকৈ গৰম তথাপিতো খাই ভাল পাওঁ এনেকৈ ইণ্টাৰেষ্টিং কথা এটা কি হ'ল জানানে মই ৱাইফাইত চলি আছিলোঁ মোবাইলটো লৈ গুচি আহিলোঁ মোবাইলত ডাটা নাই কেছ পইচা অনা নাই এতিয়া গুগল পে'টো খুলি চাইছোঁ নেট নাই দেখোন সৰ্বনা আজি বাচন ধুব লাগিব মা আমাৰ অৱস্থা এইটো নেট ভৰাবলৈ দিছোঁ এটা আহি যাব ভণ্টিক ফোন মাৰি দিছোঁ এলা নেচালোৱেই নহয় ৱাইফাইত চলি থকাৰ কাৰণে ইফালে আকৌ বজাৰ কৰিবলৈ আহিছোঁ কি যে কপা আলহী কিমান ডাঙৰ কলডিল এটা আনিছে চাওকচোন একদম গদা নিচিনা এইপিনে কি ঢেকীয়া মাছ বাহিৰৰ ভিতৰত যাম বিচাৰোঁ কি মাছ আনিছে কি মাছ বাহু মাছ নহয় ৰৌ মাছ তোৰা মাছ এইখিনি আছে ঢেকীয়া এইডাল গদা নিচিনা দেই এইটো খাই নে বৰ পাহাৰীয়া মই বৰ মজা পাওঁ মানে বৰ্ণিহাটৰ বজাৰত আহক কাল বজাৰলৈ আহি পাইছে বাপৰে ধেমালি কথা মোৰ হাততো একাল বস্তু দেই ৰাইচ মই দেখুওৱা নাই আৰু এইটো দেখিছেনে কিমান ডাঙৰ কলডিল আমাৰ তাতকৈ বহুত ডাঙৰ এই মেঘালয় বৰ্ণিহাটৰ পৰা আনিছোঁ কিমান দীঘল চাওক গদা যুদ্ধ কৰিবলৈ ভাল হ'ব কেনেকুৱা ধুনীয়া মাছ আনিলোঁ আৰু কি মাছ আনিলোঁ এই মায়ে চাফ চিকুণ পুৰা মাছ এইখিনি তুমি চফা তফা কৰি লোৱা এইখিনি মাছ তোৰা মাছ বঢ়িয়া কাম চলাই থাকা নে কি কোৱা পুৰা নিমখ হালধি ৰেডি কৰি মায়ে এতিয়া বনাব মজা লাগিছেনে আকৌ লাল চাহ একাপ মায়ে দিলে খালোঁ এতিয়া কি মাছ ফ্ৰাই কৰিবা নি আমি দুজনহে খাব লাগিব দুপিছৈ খাওঁ ডাঙৰ মাছে দিছোঁ তাৰপিছত এয়া ভাজিলোঁ পাপৰি যিহেতু ভ্ৰাম্যমানত ব্যস্ত আপোনালোকে গম পায় এয়া কি টেঙা পানী দিবা টেঙা পানী দিম আৰু এনেই ফ্ৰাই কেইটামান কৰিবা ফ্ৰাই কৰি এতিয়া খাম এতিয়া তুমি মাছটো কিহৰ লগত বনাম বুলি আইডিয়া কৰিছা এইটো কোমোৰা বনাম তাৰ লগত নেমু টেঙা অলপ চেপি দিম এই নেমু কোমোৰা মই বিলাহী দিয়া কথা মায়ে কৈছিলে মই নালাগে বুলি ক'লোঁ নেমু টেঙা দিলে খাবলৈ ভাল হয় এইখন তেলত ভাল পোৱা ন ভাল লাগে তেলটো কমকৈ তেলটো এইখনত ভাল পায় গোটেই সেইকাৰণে আৰু টেৱা আছে বাৰু ভিডিঅ'টো সামৰণি কৰি দিওঁ গোটেই দেখুৱালোঁ আৰু আমাৰ ঘৰৰ ফূৰ্তি ফাৰ্তাবিলাক এই চাইডত ভাবি এইটো কয় ইকনমিক পন্থা হয়নে এনেকৈ তেল বচাব দেই আমাৰ মায়ে কি ধুনীয়াকৈ বচাই তেল এই চাওক মই এবাৰ মাংসই মাছে একেলগে বনাইছিলোঁ খুব ভাইৰেল হৈছিলে ভিডিঅ' মজা একেলগে ভাবিছোঁ দুটা মানুহে বাৰু ভিডিঅ'টো সামৰি দিছোঁ শ্বেয়াৰ ছাবস্ক্ৰাইব লাইক কৰি দিব আপোনালোকে আমাৰ আশা আপোনালোকে আমাৰ মাই বাপ হয় নহয় আমিবোৰ কাৰ বাচ্চা বাকী পিছৰ কথা দেই ধন্যবাদ